পাখণ্ড পিতৃৰ কামনাৰ বলি হ'ল 14 বছৰীয়া জীয়ৰী। ঘটনা হৈছে বাপেকে জীয়াকক বয়া কাম কৰিছি, এতিয়া পেটটো ডাঙৰ হোৱাৰ পাছত আমাৰ ৰাইজে গম পালাক। ৰাইজে 4 সন্তানৰ পিতৃৰ কামনাই জীয়ৰীক কৰিলে 3 মাহৰ অন্তঃসত্ত্বা। বাক্সাত পিতৃ-কন্যাৰ সম্পৰ্কত কলংক সানিলে এজন নৰাধমে। বাক্সাত সংঘটিত হৈছে পুনৰ মাৰ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা। এইবাৰ নিজ পিতৃৰ কামনাৰ বলি হৈ 3 মহীয়া অন্তঃসত্ত্বা হ'ল 14 বছৰীয়া জীয়ৰী। জীয়ৰীগৰাকীয়ে অন্তঃসত্ত্বা হোৱাৰ পাছতেই পোহৰলৈ আহিছে সমগ্ৰ ঘটনাটো। আৰু এই ঘটনা সংঘটিত কৰা পাখণ্ড পিতৃজন হ'ল দিগম বৰ্মন। ঘটনা হৈছে বাপেকে জীয়াকক বয়া কাম কৰিছি, জীয়াকটোক আগতে কবা দিয়া নাই, 3 মাহ হৈছে, এতিয়া পেটটো ডাঙৰ হোৱাৰ পাছত আমাৰ ৰাইজে গম পালাক। ৰাইজে গম পাই কেনে এই আপিটোক সুধছি যি কি হৈছে, আপিটো কোৱা নাই যে মোৰ বাবাই এনেকুৱা কাম কৰিছে, বয়া কাম কৰিছে, মোৰ লগত জোৰ জবস্তি কোৱা নাই। পিছে আমাৰ ৰাইজৰ মানুহকেইটাই হেঁচি ধৰাতে হ'লেও বাপেকে মিছাকে কৈছি, কৰা নাই, এনেকুৱা ভুল কাম কৰা নাই মই। ৰাইজে ধমকি দিয়াতে পিছে সঁচা কথা কৈছি আৰু কালি মনে মনে মেডিকেলত লৈ যাই ৱাছ কৰি আনছি। ইথান আপিটোক এই মচলপুৰ মেডিকেলত লৈ গৈছি, দিগম বৰ্মনক চালবাৰী থানাত লৈ গৈছি।